Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ Strategies for enhancement in food production উন্নতিকৰণ মানে কি বৃদ্ধি কৰা তাৰ মানে আমি কি কৌশল অৱলম্বন কৰি পেলাই খাদ্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিব পাৰো এতিয়া প্ৰশ্ন হ'ল যে আমি খাদ্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি কিয় কৰিব লাগে কাৰণ কি হৈ আছে প্ৰতিদিনে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে আৰু এই বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে খাদ্য সামগ্ৰী আমি উৎপাদন উন্নতিকৰণ কৰিব লাগে আগতে কি আছিল জনসংখ্যা কম আছিল কিন্তু দিনে দিনে জনসংখ্যা বাঢ়িব ধৰিছে আৰু জনসংখ্যা বঢ়াৰ কাৰণে খাদ্যৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাও কি হৈছে বৃদ্ধি পাইছে গতিকে কি কৰিব লাগে খাদ্যৰ উৎপাদন বৃদ্ধি কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিব লাগে এতিয়া প্ৰত্যেকজন ব্যক্তিয়ে জীয়াই থকাৰ কাৰণে ব্যক্তিক শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তি ব্যক্তিয়ে কিহৰ পৰা লাভ কৰে খাদ্যৰ পৰা লাভ কৰে গতিকে খাদ্য হৈছে ব্যক্তিৰ কাৰণে এটা বেসিক নেসেসিটি এটা মুখ্য প্ৰয়োজনীয়তা আৰু কেৱল মাত্ৰ মানুহৰ ক্ষেত্ৰতে নহয় বাকি যিমান জীৱ-জন্তু আছে সকলো জীৱ-জন্তুৱে কি কৰে খাদ্য খায় হয়নে জীৱ-জন্তু সমূহে খাদ্য কিহৰ কাৰণে খায় মানুহৰ দৰে জীৱ-জন্তুবোৰকো শক্তিৰ প্ৰয়োজন হয় জীয়াই থকাৰ কাৰণে আৰু এই শক্তি জীৱ-জন্তুৱে খাদ্যৰ পৰা গ্ৰহণ কৰে So in short, যিমান জীৱিত জীৱ আছে গোটেইবোৰ জীৱিত জীৱে জীৱিকা নিৰ্বাহ কৰাৰ কাৰণে জীয়াই থকাৰ কাৰণে খাদ্যৰ প্ৰয়োজন হয় এতিয়া কি হৈ আছে যে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে আৰু যি হাৰত জনসংখ্যা বৃদ্ধি পাইছে সেই হাৰত কিন্তু খাদ্যৰ উৎপাদন বৃদ্ধি পোৱা নাই গতিকে আমি জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে খাদ্যৰ উৎপাদন বৃদ্ধি কৰিব লাগিব আৰু খাদ্যৰ উৎপাদন বৃদ্ধি কৰাৰ কাৰণে আমি কি পদক্ষেপ ল'ব পাৰো সেই বিষয়ে আমি এইটো চেপ্টাৰত আলোচনা কৰিম আৰু বিভিন্ন ধৰণৰ কৌশল বিভিন্ন ধৰণৰ টেকনিক লৈ পেলাই বিভিন্ন ধৰণৰ টেকনিক ব্যৱহাৰ কৰি পেলাই কি কৰা হয় খাদ্য সামগ্ৰীৰ উৎপাদন কৰা হয় So খাদ্য সামগ্ৰী উৎপাদন উন্নতিকৰণ কৰাৰ কাৰণে বিভিন্ন টেকনিক কেনেকৈ এপ্লাই কৰিব পাৰি সেই বিষয়ে আমি এইটো চেপ্টাৰত পঢ়িম এতিয়া খাদ্য বস্তুৰ কথা এতিয়া চোৱা এতিয়া বেলেগ বেলেগ জীৱ-জন্তুৰ ক্ষেত্ৰত কি হয় খাদ্য বস্তু বেলেগ বেলেগ হয় এনেকুৱা নহয় যে একে ধৰণৰ খাদ্য সকলো জীৱই খায় জীৱ অনুযায়ী কি হয় খাদ্যৰ বিভিন্নতা দেখিবলৈ পোৱা যায় এতিয়া এক্সাম্পল লোৱা মানুহৰ ক্ষেত্ৰত মানুহে যেটো খাদ্য খায় হেতু খাদ্য কিন্তু বেলেগ জীৱ-জন্তুয়ে নাখাব হনে বেলেগ বেলেগ জীৱ-জন্তুৰ খাদ্য যেটো আছে খাদ্য বেলেগ বেলেগ হয় খোৱাৰ ধৰণ বেলেগ বেলেগ হয় সো মানুহৰ খাদ্য তোমাৰ হাতী এটাৰ খাদ্যৰ হৈতে নিমিলে মাছৰ খাদ্যৰ হৈতে নিমিলে মানুহে যি খাদ্য খায় সেই খাদ্য মাছে নাখায় সেই খাদ্য চৰায়ে নাখায় সেই খাদ্য পতংগসমূহে নাখায় অনুজীৱসমূহে নাখায় হয়নে হাতীৰ খাদ্য মাছৰ খাদ্য চৰাইৰ খাদ্য পতংগৰ খাদ্য মানুহৰ খাদ্য সকলো খাদ্য কি হয় বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায় এতিয়া মানুহৰ ক্ষেত্ৰত চোৱা কাৰণ মানুহৰ জনসংখ্যা বেছি দ্ৰুতগতিত বৃদ্ধি পাইছে গতিকে আমি মানুহৰ কথাই এক্সাম্পল হিচাপে লওঁ মানুহে কি খাদ্য হিচাপে খায় মানুহে খাদ্য হিচাপে খায় তোমাৰ শাক-পাচলি হয়নে এতিয়া মানুহে যে শাক-পাচলি খাদ্য হিচাপে খায় যেতিয়া জনসংখ্যা বৃদ্ধি পাব তেতিয়া এই শাক-পাচলিৰ পৰিমাণ কি হ'ব ধৰিব কমিব ধৰিব গতিকে শাক-পাচলিৰ পৰিমাণ বৃদ্ধি কৰাৰ কাৰণে মানুহে কি কৰিব লাগিব এই শাক-পাচলিসমূহ কৰ পৰা আহিছে উদ্ভিদৰ পৰা আহিছে হয়নে উদ্ভিদৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব মানুহে শাক-পাচলি পোৱা যিবোৰ উদ্ভিদ আছে সেইবোৰ উদ্ভিদ বেছিকৈ ৰুব লাগিব তাৰ পিছত হৈছে কি যিবোৰ তোমাৰ দুগ্ধ সামগ্ৰী আছে তাৰ মানে গাখীৰৰ পৰা প্ৰস্তুত কৰা যিবোৰ সামগ্ৰী আছে
সেই সামগ্ৰীসমূহ যেনেকুৱা তোমাৰ চীজ আছে, গাখীৰৰ পৰা পোৱা, তাৰপিছত মাখন আছে, গাখীৰ আছে, এইবোৰ বস্তু আমি দুগ্ধ সামগ্ৰীৰ ভিতৰত পৰে। এতিয়া দুগ্ধ সামগ্ৰীৰ পৰা পোৱা যিবোৰ বস্তু আছে, দুগ্ধৰ পৰা পোৱা, গাখীৰৰ পৰা পোৱা যিবোৰ বস্তু আছে, সেইবোৰ বস্তু বেছিকৈ পাবৰ কাৰণে আমি কি কৰিব লাগিব? এইবোৰ ক'ৰ পৰা আহিছে? গাখীৰৰ পৰা আহিছে। গতিকে গাখীৰ যাতে আমি বেছিকৈ পাওঁ তাৰ প্ৰচেষ্টা কৰিব লাগিব। আৰু গাখীৰ ক'ৰ পৰা আহে? গাখীৰ গৰুৰ পৰা আহে, গাখীৰ ম'হৰ পৰা আহে, গাখীৰ ছাগলীৰ পৰা আহে, গাখীৰ ভেড়াৰ পৰা আহে। চ' এই গাখীৰ দিয়া যিবোৰ প্ৰাণী আছে, সেই প্ৰাণীসমূহৰ সংখ্যা যেতিয়া আমি বৃদ্ধি কৰিম, তেতিয়া গাখীৰৰ পৰিমাণ বৃদ্ধি হ'ব আৰু গাখীৰৰ পৰা পোৱা যিবোৰ সামগ্ৰী আছে, সেই সামগ্ৰীসমূহ আমি পাই থাকিম। তাৰপিছত যিবোৰ ব্যক্তি মাছ মাংস খোৱা যিবোৰ ব্যক্তি আছে, নন ভেজিটেৰিয়ান ব্যক্তি, সেই ব্যক্তিবোৰে কি খাদ্য খায়? ব্যক্তিৰ খাদ্য হৈছে তোমাৰ মাংস, তাৰপিছত মাছ, কণী, এইবোৰ খাদ্য নন ভেজিটেৰিয়ান ব্যক্তিয়ে খায়। আৰু এই খাদ্যবোৰ ক'ৰ পৰা আহে? বেলেগ প্ৰাণীৰ পৰা আহে। এতিয়া নন ভেজিটেৰিয়ান ব্যক্তিৰ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰাৰ কাৰণে আমি কি কৰিব লাগিব? সেই বেলেগ প্ৰাণী য'ৰ পৰা এই সামগ্ৰীসমূহ আহে, সেই প্ৰাণীবোৰৰ সংখ্যা আমি বৃদ্ধি কৰিব লাগিব উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি, হয়নে? তাৰপিছত কিছুমান এনেকুৱা শস্য মানুহে খায়, যেনেকুৱা শস্যৰ ভিতৰত আছে তোমাৰ ধান, তাৰপিছত গম, মাকৈ, এইবোৰ খাদ্য মানুহে ব্যৱহাৰ কৰে ধান ভাত খাবলৈ। তাৰপিছত গমৰ পৰা আটা তৈয়াৰ কৰি ৰুটি বনায়, মাকৈ। চ' এইবোৰ যিবোৰ শস্যৰ পৰা আহে, যিবোৰ গছৰ পৰা আহে, সেই গছৰ সংখ্যা যেতিয়া বৃদ্ধি কৰা হ'ব, তেতিয়া আমি ইয়াৰ পৰা পোৱা যিবোৰ প্ৰডাক্ট আছে, উৎপাদন আছে, সেইবোৰো আমি বেছিকৈ পাম। এতিয়া এনেকুৱা বহুত মানুহ আছে যিবোৰ মানুহে অনুজীৱক খাদ্য হিচাপে ব্যৱহাৰ কৰে, আৰু ইয়াৰ এটা উদাহৰণ হৈছে মাছৰুম, বেংচাতি। এতিয়া বেংচাতি এটা প্ৰটিনৰ উৎস হয়। ইয়াক বহুত মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে ইয়াক কি কৰিব লাগিব? বেছিকৈ উৎপাদন কৰিব লাগিব, তেতিয়া মানুহে কি কৰিব পাৰিব? এইটো প্ৰটিন গ্ৰহণ কৰিব পাৰিব। তাৰপিছত ফল মূল, মানুহে ফল মূল খায়। ফল মূল মানুহে ফল মূল হিচাপে গোটাই খায়, বা কেতিয়াবা মানুহে ইয়াৰ জুচ বনাই পেলাই খায়। ফল মূলৰ পৰা বিভিন্ন ধৰণৰ জেলি বনাব পৰা যায়, যেনেকুৱা আনাৰসৰ জেলি, হয়নে, আমৰ জেলি। চ' এইবোৰ বস্তু আমি পাব পাৰোঁ। আৰু এইবোৰ বস্তুৰ মাত্ৰা যেতিয়া আমি বৃদ্ধি কৰিব বিচাৰিম, উন্নতি কৰিব বিচাৰিম, তেতিয়া আমি ইয়াৰ যিটো উৎস হয়, য'ৰ পৰা আমি এইবোৰ বস্তু পাওঁ, সেই উৎসসমূহ কি কৰিব লাগিব? আমি বেছি বনাব লাগিব, তাৰপিছতহে আমি উৎপাদন বেছিকৈ পাম। এতিয়া এই যিবোৰ খাদ্যবস্তুৰ কথা আমি চালোঁ, এই খাদ্যবস্তুবোৰৰ ওপৰত গোটেইবোৰ জীৱই নিৰ্ভৰ নকৰে। কিছুমান খাদ্যবস্তুৰ ওপৰত কিছুমান জীৱই নিৰ্ভৰ কৰে, হয়নে? এতিয়া যদি কোনোবা ব্যক্তি ভেজিটেৰিয়ান হয়, মাছ মাংস এইবোৰ যদি নাখায়, তেতিয়াহ'লে ব্যক্তিজনে ফল মূল খাব পাৰে, গাখীৰ খাব পাৰে। চব কি থাকে? বহুত অপশ্যন থাকে। এতিয়া খাদ্যবস্তুবোৰ ইনহেঞ্চ কৰাৰ কাৰণে, বৃদ্ধি কৰাৰ কাৰণে আমি কি কি কৌশল ল'ব পাৰোঁ? এটা হৈছে কি? পশুপালন। আমি পশুপালন কৰিব পাৰোঁ, কাৰণ পশুৰ ওপৰত মানুহে পোনপটীয়া আৰু আপকীয়াকৈ নিৰ্ভৰ কৰে। পোনপটীয়াকৈ মানুহে পশুৰ ওপৰত নিৰ্ভৰ কৰে, যেনেকুৱা মানুহে মাছ খায়, শক্তিৰ উৎস হয় মাছ, মাংস। এইবোৰ মাছ মাংস খোৱা মানুহবোৰে পশুৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰ কৰে। তাৰপিছত ইনডাইৰেক্টলি আপকীয়াকৈ নিৰ্ভৰ কৰাৰ ভিতৰত আছে যিবোৰ মানুহে কণী খায়। যিবোৰ মানুহে তোমাৰ কণী খায়, তাৰপিছত
গাখীৰ খায় সেইবোৰ মানুহে কি কৰে পশুৰ ওপৰত আওপকীয়াকৈ নিৰ্ভৰ কৰে। চ' ডিৰেক্টলি হওক ইনডিৰেক্টলি হওক মানুহে পশুৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমি কি কৰিব লাগিব, পশুপালন কৰিব লাগিব, তেতিয়া খাদ্য সামগ্ৰী আমি বেছিকৈ পাব পাৰিম। চ' তাৰপিছত আছে কি উদ্ভিদৰ মাত্ৰা বৃদ্ধি কৰা, উদ্ভিদৰ প্লান্ট ব্ৰিডিং কৰা। প্লান্ট ব্ৰিডিং কৰাৰ ক্ষেত্ৰত কি হয় যে আমি উদ্ভিদৰ পৰা বহুত খাদ্যবস্তু পাওঁ। আমি শাক পাচলি তাৰপিছত ফল মূল এইবোৰ উদ্ভিদৰ পৰা পাওঁ, আৰু উদ্ভিদৰ পৰা খাদ্যবস্তু পোৱাৰ কাৰণে আমি কি কৰিব লাগিব, উদ্ভিদ বেছিকৈ ৰুব লাগিব। তাৰপিছত আৰু এটা আছে SCP, সেইটো হৈছে ছিংগেল চেল প্ৰটিন। ছিংগেল চেল প্ৰটিন ইয়াত কি কৰা হয় যে এটা কোষৰ পৰা প্ৰটিনৰ উৎস হিচাপে এটা কোষক ইয়াতে ব্যৱহাৰ কৰিব পৰা যায়। তাৰপিছত আছে কলাকৰ্ষণ। কলাকৰ্ষণ এনেকুৱা এটা প্ৰক্ৰিয়া য'ত এটা কোষৰ পৰা 1000 গছ উৎপাদন কৰিব পৰা যায়, টিস্যু কালচাৰ বুলি কোৱা হয়। চ' এইবোৰ হৈছে বিভিন্ন ধৰণৰ কৌশলসমূহ আমি ডিটেইলছত আলোচনা কৰিম, যিবোৰ কৌশল ব্যৱহাৰ কৰি পেলাই খাদ্য সামগ্ৰী উৎপাদন উন্নতি কৰিব পৰা যায়। চ' এইটো চেপ্টাৰৰ টপিকসমূহ আছে পশুপালন, উদ্ভিদ প্ৰজনন, এটা কোষীয় প্ৰটিন আৰু কলাকৰ্ষণ। এই 4টা টপিক আছে। পৃথিৱীত বৰ্ধিত জনসংখ্যাৰ সৈতে সামঞ্জস্য ৰাখিবলৈ খাদ্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উন্নতিকৰণ অতি প্ৰয়োজনীয় হৈ পৰিছে। চ' আমাৰ পৃথিৱীত কি হৈ আছে, জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে, আৰু দ্ৰুত গতিত জনসংখ্যা বৃদ্ধি পোৱাৰ যি খাদ্যৰ প্ৰয়োজনীয়তা আছে সেই প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে আমি এইবোৰ কৌশল অৱলম্বন কৰিব লাগে। খাদ্য সামগ্ৰী উৎপাদন বৃদ্ধিৰ বাবে আমি কৰা প্ৰচেষ্টাত পশুপালন আৰু উদ্ভিদ প্ৰজনন প্ৰয়োগ কৰা জৈৱিক নীতি বা সূত্ৰসমূহৰ যথেষ্ট ভূমিকা আছে। কাৰণ আমি বেছিভাগ খাদ্যবস্তু পশু আৰু উদ্ভিদৰ পৰা পাওঁ। আটাইবোৰ খাদ্যবস্তু আচলতে আমি দুটা উৎসৰ পৰা পাওঁ বেছিক খাদ্যবস্তু। গতিকে এই দুটাত কি কৰা হৈছে, বিশেষ ভূমিকা দিয়া হৈছে। কিছুমান নতুন কাৰিকৰী কৌশল যেনে ভ্ৰূণ স্থানান্তৰকৰণ, কলাকৰ্ষণ প্ৰযুক্তিয়ে খাদ্য সামগ্ৰী উৎপাদনৰ অধিক বৃদ্ধি নাইবা উন্নতিত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কাৰণ আমি অলৰেডি কৈছোঁ যে কলাকৰ্ষণ হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ সহায়ত এটা কোষৰ পৰা হাজাৰ হাজাৰ উদ্ভিদ সৃষ্টি কৰিব পৰা যায়। গতিকে এইবোৰ পদ্ধতি, এইবোৰ কৌশল অৱলম্বনৰ যোগেদি যথেষ্ট পৰিমাণে উৎপাদন কৰিব পৰা গৈছে। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।